Hello and welcome. So last class on ami SS first year structure of atom jitu chapter ase chapter or first basic parts kini ami discuss korisu. So tat ami ki discuss korisilo up to cathode ray experiment. So jitu experiment or through di J.J. Thomson e electron namor eta subatomic particle discover korisile he experiment or বিষয়ে আমি পঢ়িলো so now on এতিয়া আমি কি পঢ়িম structure of atom or বাকি যেকিটা আমাৰ atom or subatomic particle আছে অৰ্থাৎ ইলেক্ট্ৰনৰ পাছত proton আৰু নিউট্ৰন কি ধৰণে ডিসকভাৰ কৰা হৈছিলে কোনজন সাইন্টিষ্টে ডিসকভাৰ কৰিছিলে কোনটো এক্সপেৰিমেন্টৰ থ্ৰু দি ডিসকভাৰ কৰিছিলে ইয়াৰ বিষয়ে ডিটেইলছত আমি এক্সপ্লেইন কৰিম এটা চোৱা সো লাষ্ট ক্লাছত যেটো আমি এক্সপ্লেইন কৰিছো তাৰ বিষয়ে যদি তোমাৰ অলপ প্ৰবলেম আছে দেন তুমি ক্লাসটো আকৌ ৰিভিজনৰ থ্ৰু দি তুমি যাবা চাবা সো কেনেল ৰে এক্সপেৰিমেন্ট যেটো আছে বা সৰি কেথড ৰে এক্সপেৰিমেন্ট যেটো আছে এই এক্সপেৰিমেন্টত কি ব্যৱহাৰ কৰিছিলে কেথড আৰু এনড নামৰ দুডাল ইলেক্ট্ৰড ব্যৱহাৰ কৰিছিলে এটা হাই ভোল্টেজ ব্যৱহাৰ কৰিছিলে যেটো টিউব আছিল ডিসচাৰ্জ টিউব আছিল টিউবটোৰ ভিতৰত থকা গ্যাসখিনি লো প্ৰেসাৰ কন্ডিশনলৈ নিছিলে অৰ্থাৎ নিম্ন চাপলৈ লৈ গৈছিলে আৰু তাৰ পাছত যেতিয়া হাই ভোল্টেজ এপ্লাই কৰা হৈছিল ঠিক তাৰ পাছত কেথডৰ পৰা এনডৰ দিশে কিছুমান অদৃশ্য অৰ্থাৎ ইনভিজিবল কিছুমান কি আহিছিল ৰেজ কিছুমান প্ৰডিউস হৈছিল আৰু সেই ৰেটো ডিটেক্ট কি ধৰণে হৈছিল যেটো এনড আছিল এনডৰ পাছফালে থকা জিংক সালফেট নামৰ যেটো সাবস্টেন্স আছিল অৰ্থাৎ পদাৰ্থ আছিল সেই পদাৰ্থটোৰ দ্বাৰা ডিটেক্ট কৰা হৈ গৈছিল আৰু জিংক সালফেট কি আছিল জিংক সালফেট আছিল এটা ফসফৰেসেন্স মেটেৰিয়েল অৰ্থাৎ এটা এনেকুৱা পদাৰ্থ যেটো পদাৰ্থৰ ওপৰত যদি শক্তি আঘাত কৰে এনাৰ্জি যদি হিট কৰে দেন এনাৰ্জি হিট কৰা জায়গাবোৰত গ্লো হয় অৰ্থাৎ তাৰ পৰা লাইট প্ৰডিউস হয় গটিকে জিংক সালফেটে আমাক কি কৰিলে এনডৰ পাছফালে কেথড ৰে ডিটেক্ট কৰাত আমাক হেল্প কৰিলে সো দ্যাট ওয়াজ দা ওভাৰঅল ডিসকভাৰী অফ ইলেক্ট্ৰন যিবোৰ কেথড ৰে আছিল কেথড ৰেবোৰ কিছুমান পাৰ্টিকল অৰ্থাৎ ঋণাত্মক অৰ্থাৎ নেগেটিভলি চাৰ্জ পাৰ্টিকলৰ কম্বিনেশন বুলি সাজেষ্ট কৰিছিল J.J. থমসনে আৰু সেই নেগেটিভলি চাৰ্জ যিবোৰ পাৰ্টিকলস আছে দোজ পাৰ্টিকলস আৰ নন এজ ইলেক্ট্ৰন অৰ্থাৎ এই ঋণাত্মক আয়নবোৰ আধানবোৰকে আমি কি বুলি কৈছিলো কণাবোৰক আমি কি বুলি কৈছিলো তাকে কৈছিলো আমি electron so electron was the first subatomic particle discovered প্ৰথমবাৰৰ কাৰণে যেটো উপপাৰমাণৱিক কণা আবিষ্কাৰ হৈছিল তাৰ নামটো হৈ গৈছে ইলেক্ট্ৰন এটা সোয়া আমি যেটা কন্টিনিউ কৰাৰ লগে লগে আমি ইলেক্ট্ৰন প্ৰটন নিউট্ৰন যিমানবোৰ সাবএটমিক পাৰ্টিকল আছে প্ৰত্যেকটোৰে ক্যাৰেক্টাৰিষ্টিক্স আমি পঢ়িব লাগিব গতিকে আমি ইয়াৰ পাছৰ অৱস্থালৈ যোৱাৰ আগতে তোমাক এটা কেমিষ্ট্ৰি আৰু ফিজিক্স দুইটা চেপ্টাৰত ইউজ হয় এটা বিশেষ কনসেপ্টৰ বিষয়ে তোমাক মই প্ৰথম কৈ লম হেতু হৈ গৈছে আমাৰ যিখন কেমিষ্ট্ৰি বা ফিজিক্স আছে এই ফিজিক্স আৰু কেমিষ্ট্ৰি খনত এটা বিশেষ বস্তু ব্যৱহাৰ কৰা হয় হেতু হৈ গৈছে কোনোবা এটা সে ধৰি ললো ইলেক্ট্ৰন বা প্ৰটন বা নিউট্ৰন যিয়ে নহওক এটা যিকোনো এটা পাৰ্টিকল এটাৰ কথা যদি তুমি কনসিডাৰ কৰা এই পাৰ্টিকলটোক আমি ইয়াৰ নেচাৰ বা বিহেভিয়াৰবোৰ এক্সপ্লেইন কৰিবৰ কাৰণে অৰ্থাৎ ইয়াৰ যিবোৰ স্বভাৱ আছে ক্যাৰেক্টাৰস আছে বৈশিষ্ট্যবোৰ এক্সপ্লেইন কৰিবৰ কাৰণে আমি দুটা বিশেষ বস্তুৰ সহায় লওঁ এটা হৈ গৈছে পাৰ্টিকল নেচাৰ আৰু এটা হৈ গৈছে ওয়েভ নেচাৰ বস্তুটো অলপ কনসেপচুৱেল তুমি বস্তুটো বুজিবলৈ চেষ্টা কৰিবা এটা হৈ গৈছে পাৰ্টিকল নেচাৰ আৰু এটা হৈ গৈছে ওয়েভ নেচাৰ অসমীয়াত যাক কও আমি এটা কণা ধৰ্ম আৰু এটা হৈ গৈছে তৰংগ ধৰ্ম এতিয়া আধা সংখ্যক বিজ্ঞানী আমি যিমানৰ নাম পাইছো আমি এতিয়ালৈকে J.J. থমসন হক বা ৰাদাৰফৰ্ডে হক বা যিমানবোৰ মানুহ আছে আধা সংখ্যক মানুহে কিহৰ ওপৰত ষ্টাডি কৰি আছিল পাৰ্টিকল নেচাৰৰ ওপৰত ষ্টাডি কৰি আছিল আনহাতে কেজনমান সাইন্টিষ্ট যেনেকৈ এজনৰ নাম মই লম এতিয়া নতুনকে তোমালোকে লগ পাবা হাইজেনবাৰ্গ বুলি এজন সাইন্টিষ্ট আছে ঠিক আছে নে মেক্স ডি ব্ৰগলি বুলি এজন সাইন্টিষ্ট আছে এই সকল সাইন্টিষ্টে কাৰ ওপৰত ষ্টাডি কৰি আছিল পদাৰ্থ বা বস্তুবোৰৰ তৰংগ ধৰ্মৰ ওপৰত ষ্টাডি কৰি আছিল এতিয়া যিকোনো এটা পাৰ্টিকল বা কণাক তাৰ বৈশিষ্ট্য বা ক্যাৰেক্টাৰিষ্টিক্সবোৰ আমি বুজাবৰ কাৰণে বা দেখুৱাবৰ কাৰণে আমি অকল পাৰ্টিকল নেচাৰ বা ওয়েভ নেচাৰ যিকোনো এটাৰ সহায়ত আমি দেখুৱাব নোৱাৰো গতিকে তাক দেখুৱাবৰ কাৰণে আমি কি কৰিবলগীয়া হয় পাৰ্টিকল আৰু ওয়েভ নেচাৰ দুইটাকে কম্বাইন কৰি দেখুৱাবলগীয়া হয় অৰ্থাৎ সহজকে তোমাক বুজাবৰ কাৰণে মই যদি কওঁ তেন্তে এটা কণা এটা আছে সেই কণাটো কেনেকুৱা স্বভাৱ দেখুৱাব কেনেকুৱা ধৰ্ম দেখুৱাব সেই ধৰ্মবোৰক আমি তাৰ কণা ধৰ্ম আৰু লগতে সেই কণাটোৰ পৰা সৃষ্টি হোৱা তৰংগ ধৰ্মৰ সহায়ত আমি বুজাব পাৰো অৰ্থাৎ ওয়েভ নেচাৰ এণ্ড পাৰ্টিকল নেচাৰ দুইটা কম্পাইল কৰি যেটো আমি তাৰ ক্যাৰেক্টাৰিষ্টিক্স পাম সেইটোহে হৈছে আসল ক্যাৰেক্টাৰিষ্টিক্স এতিয়া আমি এই বস্তুটো কিয় পঢ়িবলগীয়া হল অৰ্থাৎ এই কথাটো আমি কিহৰ কাৰণে কলো কাৰণটো হৈ গৈছে আমি যেটো ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছো ইলেক্ট্ৰন যেটো আমি যাৰ আৱিষ্কাৰৰ কথা পঢ়িছো
ডিসচাৰ্জ টিউবৰ এক্সপেৰিমেন্টৰ সহায়ত এই যেটো ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটোৰ গাত পাৰ্টিকল আৰু ওয়েভ দুইটা নেচাৰে সোমাই আছে অৰ্থাৎ ইয়াৰ ভিতৰত কণা ধৰ্ম আৰু তৰংগ ধৰ্ম দুইটাই সোমাই থাকে এটা আমি যেতিয়া লাহে লাহে পঢ়ি যাম তললে পঢ়ি যোৱাৰ লগে লগে তুমি এই দুইটা ধৰ্মৰ উপস্থিতিৰ বিষয়ে তুমি গম পাবা কোনখিনি জায়গাত পাৰ্টিকল নেচাৰ কোনখিনি জায়গাত ওয়েভ নেচাৰ আছে মই তোমাক যেতিয়া ক্লাছৰ মাজত কৈ যাম যাতে তোমাৰ কনফিউজন নহয় তাৰ কাৰণে মই এই তোমাক কে পইণ্টটো আগতীয়াকে কৈ থৈছো সো এতিয়া ইলেক্ট্ৰন আৱিষ্কাৰ হ'ল যে যেটো কেনেল ৰে ইয়াৰ পৰা গৈছিলে অৰ্থাৎ যেটো কেনেল ৰে প্ৰডিউস হ'ল হে কেনেল ৰেটোৰ ভিতৰত ইলেক্ট্ৰন সোমাই থাকে বুলি আমি গম পালো অৰ্থাৎ ইয়াত যিবোৰ কেনেল ৰে গৈছে এই কেনেল ৰেবোৰৰ ভিতৰত কি থাকে তোমাৰ ইয়াৰ ভিতৰত ইলেক্ট্ৰন সোমাই থাকে আমি যদি ই বুলি দেখাও ই মাইনাস বুলি দেখাও অৰ্থাৎ ইলেক্ট্ৰন বুলি যদি বুজাব বিচাৰো তেতিয়া হলে আমি ই মাইনাস শব্দটো ব্যৱহাৰ কৰিম অৰ্থাৎ ই ওপৰত এটা ঋণাত্মক আধান এটা দিম এই ই মাইনাস বোৰ হৈ গৈছে ইলেক্ট্ৰন আৰু ই কৰ পৰা কলৈ গতি কৰে সদায় কেথডৰ পৰা এনডলে গতি কৰে এতিয়া চোৱা এই যেটো ইলেক্ট্ৰন আছে ইলেক্ট্ৰনটো যদি এটা কণা হয় যদি এটা পাৰ্টিকল হয় তেন্তে এই পাৰ্টিকলটোৰ কি থাকিব লাগিব এটা নিৰ্দিষ্ট ভৰ থাকিব লাগিব মাস থাকিব লাগিব মাস কিয় থাকিব কাৰণটো হৈ গৈছে আমি এটা কৰ পৰা পঢ়িছো বস্তুটো আৰম্ভ কৰ পৰা হৈ গৈছে মেটাৰৰ পৰা মেটাৰৰ যেহেতু এটা মাস থাকে মেটাৰৰ ভিতৰত থকা এটা এটমৰো কি থাকিব মাস থাকিব এটমৰ ভিতৰত থকা এটা সাব এটমিক পাৰ্টিকল যাক আমি ইলেক্ট্ৰন বুলি এইমাত্ৰ কৈছো ইলেক্ট্ৰনৰো কি থাকিব এটা মাস থাকিব গতিকে প্ৰথমবাৰৰ কাৰণে ইলেক্ট্ৰন আৱিষ্কাৰ হোৱাৰ পাছত বিজ্ঞানীসকলৰ মনত কি আহিলে চিন্তা যে ইলেক্ট্ৰনৰ ভৰ কিমান আচলতে ইলেক্ট্ৰনৰ মাস কিমান এতিয়া এই ইলেক্ট্ৰনৰ যেটো মাস আছে মাসটো নিৰ্ধাৰণ কৰিবৰ কাৰণে ভৰ নিৰ্ধাৰণ কৰিবৰ কাৰণে বিশেষ কিছুমান এক্সপেৰিমেন্ট কৰিবলগীয়া হ'ল কিহৰ কাৰণে কাৰণ ইলেক্ট্ৰনটো ইমানে টাইনি ইমানে ক্ষুদ্ৰ যে ইলেক্ট্ৰন এটাক আমি দগা পালা অৰ্থাৎ ওয়েট বেলেন্স এখনত আনি তাক বহুৱাই দিব নোৱাৰো গতিকে ইলেক্ট্ৰনটোৰ মাস নিৰ্ধাৰণ কৰিবৰ কাৰণে তাক আমি কি কৰিব লাগিব বিশেষ কিছুমান পৰীক্ষাৰ সহায়ত আমি তাক নিৰ্ধাৰণ কৰিব লাগিব এটা হে পৰীক্ষাবোৰনো কি হে পৰীক্ষাবোৰ কৰিবলৈ যাওঁতে ৰাস্তাত কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছিল কোনজন বিজ্ঞানীয়ে কেনেকৈ ইলেক্ট্ৰনৰ মাস আৰু আধান নিৰ্ধাৰণ কৰিলে হে বস্তুবোৰৰ বিষয়ে আমি এতিয়া ক্লাছটোত পঢ়িবলৈ আৰম্ভ কৰিম